শূন্য দেখো তুতি জগত কাপুণ্য ককৰু চৰণত ধৰো লয়ুক মুক গত তোমার শরণ পঙ্কজ পুজিবে কত পুণ্য পাইলু লাগ বাপ জগন্নাথ নকৰা অনাথ ভকতক তুমি ত্যাগ সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ জিতু নৰে পায়া প্ৰেম ভাৱ নিৰৈত যো পাৱ বিষয় কোপ হৰে শয়নে ভোজনে স্নান গুপ্যস্থানে সদা ক্ষমা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কি মতে বৰ্তি স্বামী কৃষ্ণ কৃষ্ণ হে গুৰুসকল উদ্ধৱে কান্দি কান্দি কৃষ্ণৰ চৰণত কৈছে কাপুণ্যক কৰো অৰ্থাৎ এজন কৃপণে যেনেকৈ এটি টকা খৰচ কৰিবৰ কাৰণে 10 বাৰ চিন্তা কৰে কিন্তু বিনা কাৰণত এক পইচা এক অনাও খৰচ নকৰে ঠিক তেনেকৈ প্ৰভু মই সদায় তোমাৰে সেৱা শুশ্ৰূষা কৰি মই তোমাৰ চৰণতে মই নিবেদন কৰি থাকো তুমি তোমাৰ ভক্তক অনাথ নকৰিবা তোমাৰ ভক্তক তোমাৰ চৰণত স্থান দিয়া আৰু কৈছে যিজনে শুদ্ধ ভাৱেৰে কৃষ্ণৰ চৰণ সেৱা কৰে আৰু শয়নে সপোনে যিজনে কৃষ্ণৰ বাহিৰে আনৰ চিন্তা নকৰে সেইজন ভক্তক ভগৱন্তই কৃপা কৰে মাত্ৰ এটা কথা গুৰুসকল মুখে ৰাম ৰাম ভিতৰি কোৱা ভাতুৰি হ'লে কিন্তু নহ'ব বাহিৰ ভিতৰ ঢকঢকীয়া হ'ব লাগিব যেনেকৈ বাহিৰৰ সাজ পোছাক চেলেংখন যেনেকৈ ঢকঢকীয়া বগা ভিতৰটো মুখ ততোধিক আৰু পৰিষ্কাৰ হ'ব লাগিব তেতিয়াই ভগৱন্তই কৃপা কৰিব ভকতক উচ্চ আসনত ৰাখি নিজেই সদায় সৰু হ'বলৈ যত্ন কৰিব লাগিব আৰু যদি ভকতক যদি অনাদৰ কৰি নিজেই যদি উচ্চ আসনত থাকিবলৈ বিচাৰে তেতিয়াহ'লে ঈশ্বৰৰ দ্ৰোহী হ'ব লাগিব সেইজনক ভগৱন্তই কেতিয়াও কৃপা নকৰিব কিন্তু আৰু যিজনে শুদ্ধ ভাৱেৰে কৃষ্ণৰ চৰণ সেৱা কৰিলে কৈছে ভগৱন্তই তেওঁক পঞ্চ বিষয়ৰ পৰা সদায় পৰিত্ৰাণ কৰায় কাৰণ গুৰুসকলে বিষয় শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই পাঁচটাকে কৈছে বিষয় এই বিষয়ে আমাক টানি টানি বান্ধিলে আৰু এই কৃষ্ণৰ যি মায়া মায়া তিনিটা যোগ মায়া বিষ্ণু মায়া আৰু মহামায়া অৰ্থাৎ যোগ মায়াই সৃষ্টিৰ সমস্ত জগত এই সংসাৰখন হ'ল মহাসাগৰ এই সংসাৰত ভগৱন্তই নিজৰ শৰীৰৰ পৰা সমস্ত জীৱৰ সৃষ্টি কৰি সংসাৰ গহ্বৰত জীৱবিলাক এৰি দিলে আৰু যোগমায়ে মায়াৰ বান মাৰি সকলো জীৱকে বান্ধি ৰাখিছে এটা লেতেৰা পুখুৰীত সমস্ত জীৱক সুমুৱাই দিলে আৰু যিবিলাক জীৱই কৃষ্ণৰ সেৱা কৰ্ম কৰি শুদ্ধ ভাৱেৰে ভক্তিৰ মাধ্যমেৰে ওপৰলৈ উঠিব পাৰিলে তেওঁৱে তৰি যাব আৰু যিবিলাকে উঠিব পৰা নাই পুত্ৰ পৰিবাৰ নাতি নিতুকাৰ মোহত মোহাগ্ৰস্ত হৈ সোমাই আছে
গাহৰিৰ বেয়া নাপাব দেই গুৰুসকল, কাৰণ এটা গাহৰিয়ে কি কৰে, অকণমান পানী পালে তাতেই ডাব লয় আৰু নিজৰ মল মূত্ৰ ত্যাগ কৰি নিজৰ উচ্ছিষ্ট গাহৰিয়ে ভক্ষণ কৰি খুব ভাল পায়। আৰু এই মায়াময় সংসাৰলৈ অহাৰ পাছত যিসকল ব্যক্তিয়ে গুৰুৰ কাষ চপা নাই, যাৰ শৰণ ভজন ভক্তি আচাৰ বিচাৰ একোৱেই নাই, সেইসকল কৈছে সেই গাহৰি গঁড়ালত সোমাই থাকি উচ্ছিষ্ট ভক্ষণ কৰাৰ তুল্য হয় সেইসকল। আৰু তেনে ব্যক্তিৰ হাতেৰে ভগৱন্তই একো গ্ৰহণ নকৰে। সেইকাৰণে আমি গুৰুৰ কাষ চাপিব লাগে আৰু গুৰুৰ পৰা আমি পৰমাৰ্থিক তত্ত্ববিলাক জানিব লাগিব। পৰমাৰ্থিক তত্ত্ব জানিলেহে তেতিয়া আমি আধ্যাত্মিক জ্ঞানৰ মাধ্যমেৰে নিৰাকাৰ ব্ৰহ্মক জনাটো বৰ অসম্ভৱ গুৰুসকল। যাৰ ৰূপৰেখা একোৱেই নাই তেনে ব্ৰহ্মক নেজানিলেও আমি তেওঁক ধ্যান কৰাৰ যিটো পথ গুৰুৰ পৰা আমি শিকি ল'ব লাগিব। এই যিজনে এই পথৰে গমনাগমন হ'ব তেওঁক এই পঞ্চ বিষয়ৰ পৰা তেওঁ মুক্তি হৈ যায়। শব্দ আমাৰ যেনেকৈ ৰূপ, আমাৰ চকুৰ লগত সদায় ৰূপৰ সম্বন্ধ থাকে, এই চকুকেইটাক ভকত কৰিব পাৰিব লাগিব। এগৰাকী মহিলাই স্নান কৰি থাকোঁতে পৰপুৰুষৰ দৰ্শন হয়, যদি তেওঁ মাতৃ জ্ঞানেৰে যদি দৰ্শন কৰিব পাৰিলে জানিব যে তেওঁ ভকত হৈ গ'ল চকুকেইটা। আৰু কাণেৰে বেয়া কথা নুশুনি যদি কৃষ্ণৰ কথাতে কাণ পাতিছে তেতিয়াহ'লে শব্দ ব্ৰহ্ম যাক কোৱা হ'ল, তেতিয়াহ'লে কাণ কেইখনো ভকত। জিভাৰে বেয়া বস্তু সোৱাদ নলয় যদি সদায় এই জিভাখনে যদি কৃষ্ণৰ ৰাম নামৰ লগতে যদি অমৃত পান কৰিছে জানিব জিভাখনো ভকত হ'ল। হাতেৰে বেয়া বস্তু স্পৰ্শ নকৰি যদি ভকত বৈষ্ণৱ সদায় এনেকৈ যদি সেৱা নিবেদন কৰিব পাৰিলে জানিব তেতিয়াহ'লে আপোনাৰ হাতো ভকত হৈ গ'ল। আৰু ধ্যান অন্য বেয়া বস্তু সুগন্ধি নলৈ ধূপ ধূনা তুলসীৰ যদি গন্ধ যদি নাকেৰে যদি ল'ব পাৰিলে তেতিয়াহ'লে আপোনাৰ মোৰ সেই নাককেইটাও ভকত হৈ গ'ল। গতিকে গুৰুসকল, এই পঞ্চ বিষয় এৰাটো বৰ জটিলতা, মন বৰ চঞ্চল। গতিকে এই মনক বান্ধাটো বিৰাট জটিলতা গুৰুসকল। মনৰ 5টা বৃত্তি আছে, ক্ষিপ্ত বিক্ষিপ্ত মূঢ় একাগ্ৰ নিৰব্দ। এই 5টা মনৰ ব্যৱসায় বৃত্তি। ক্ষিপ্ত মানে চঞ্চলতা মন, মনক বান্ধা বিৰাট জটিলতা। এতিয়া গুৰুসকল, এই অনুষ্ঠানত থকালৈকে মন বান্ধ খাই আছে, কিন্তু এতিয়া বৰ্তমানে ইয়াত থকা ভকতসকলৰ কাৰ মন ক'ত আছে নিজেহে জানে। কিন্তু এতিয়াও ট্ৰেইনৰ পাত্ৰীৰ পৰা মন ভাগি গ'ল, পৰি গ'ল। কিন্তু গতিকে ক্ষিপ্ত মানে চঞ্চলতা মন, মনক বান্ধক গুৰুসকল। এই মনক যদি বান্ধিব পাৰিলে, বান্ধিলে মন শিলৰ খুঁটি, নেবান্ধিলে মন ঘোঁৰাৰ চুটি, মন দৌৰি ফুৰে। বিক্ষিপ্ত হ'ল খন্তেক সময়ৰ কাৰণে অনুষ্ঠানত থকালৈকে মন স্থিৰ হৈ থাকে, কৃষ্ণৰ কথা শুনে। আকৌ এই অনুষ্ঠান এৰি যোৱাৰ পাছতেই আকৌ মন আগৰ পথলৈ ধাবিতমান হৈ যায়। সেইকাৰণে মনে কৃষ্ণৰ কাষ চাপিব নোৱাৰে। কিন্তু গুৰুসকল, আমি বৰ বিশেষ বাৰু দীঘলীয়া নকৰোঁ, আমি পদচন্দে আমি আগবাঢ়িম বাৰু। তথাপিতো অৰ্থাৎ উদ্ধৱে কৃষ্ণৰ চৰণত কান্দি কান্দি কৈছে, যিজন ভক্তে তোমাৰ চৰণত নিজকে অৰ্পণ কৰিব পাৰিলে সেই কৃষ্ণই সেইজন ভকতক সদায় কৃপা কৰিব আৰু সেইজন ভকতে বিষয় মুক্ত হৈ পৰমাত্মাৰ সান্নিধ্যতা লাভ কৰিব। কৃষ্ণ মই পিন্ধু চাৰ বস্ত্ৰয় অলংকাৰ, তোমাৰ উচিষ্ঠ খায়া দৰাই আছে শীতল, কিনো বিপৰীত তৰিবু দুষ্ট ৰমায়া। জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী, কাম ক্ৰোধ মোহজিনী, যিটো ব্ৰহ্ম পদ
গাৱৈ প্ৰভু পুনু তাহাৰো আছে বিঘিনি আমি মহামোহ গৃহবাসী সুখে সংগলৈ ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ অৰামে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণনাম গীত এতেকে মুকুতি অপয়াসে পাইব হেনকে আছিল চিত্ৰ